এই অঞ্চলটোৰ ঐতিহ্যৰ লগত এই অঞ্চলটোৰ যিটো ইতিহাস, এই ইতিহাসক যদি আমি মনত পেলাওঁ তেতিয়াহ'লে নিশ্চয়কৈ আমি প্ৰায় ইয়াৰ পৰা 43 বছৰ পাছলৈ ঘূৰি যাব লাগিব, যিটো সময়ত এই অঞ্চলটোত শৈক্ষিক অৱস্থা বুলিবলৈ কোনো ধৰণৰ বিশেষ শৈক্ষিক অৱস্থাটো নাছিল বুলিয়ে ক'ব পাৰি। সেই সময়ত হাবি জংঘলে ভৰ্তি আৰু জনসাধাৰণৰ মাজত শৈক্ষিক পোহৰ বিলাব পৰীয়াকৈ তেনেকুৱা ধৰণৰ শৈক্ষিক অনুষ্ঠান নোহোৱাৰ কাৰণে আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে 5 কিলোমিটাৰ 6 কিলোমিটাৰলৈকে দূৰ অতিক্ৰম কৰি যাব লগা হৈছিল। যথেষ্ট হাবি জংঘলেৰে ভৰা, অত্যন্ত জোক পোক এনেকুৱা ধৰণৰ অসুবিধাবিলাকে দেখা দিছিল। সেই অসুবিধাবিলাক আমি লক্ষ্য কৰিছিলোঁ। মই নিজেও যথেষ্ট দূৰলৈ গৈ এই শিক্ষা গ্ৰহণ কৰিবলৈ যত্ন কৰিছিলোঁ আৰু তেতিয়াই মই লক্ষ্য কৰিছিলোঁ যে এই অঞ্চলটোত অন্ততঃ এখন শৈক্ষিক প্ৰতিষ্ঠানৰ বিশেষ প্ৰয়োজন আছে। গতিকে সেই শৈক্ষিক প্ৰতিষ্ঠানখন গঢ়ি তুলিবৰ কাৰণে দিনে ৰাতিয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছিলোঁ আৰু সেই অব্যাহত ৰখা প্ৰচেষ্টাত আমাৰ বহুজন ব্যক্তিয়ে মোক সহায় সহযোগিতা কৰিছিল। তেখেতলোকে দিহা পৰামৰ্শ দিছিল, তেখেতলোকে মই নজনা প্ৰায়খিনি কথা তেখেতলোকে মোক জনাই দিছিল আৰু তেখেতলোকৰ সেই সাহস আৰু যি সহায়, এই সাহস আৰু সহায়ক সাৰথি কৰি লৈ মই আগবাঢ়িবলৈ যত্ন কৰিছিলোঁ। এইখিনি ক্ষেত্ৰত মই মোৰ মাতৃৰ কথা মই মনত পেলাব লাগিব এই শুভ মুহূৰ্তত, যিহেতু তেখেতে মোক এটা কথা কৈছিল, বোপাই তই ডাঙৰ মানুহ হ'ব নালাগে, সৰু মানুহ হ'লেও এই হাবি জংঘলৰ মাজত এখন স্কুল খুলি তই ইয়াতে থাক, ইয়াৰ সৰু সৰু ল'ৰা ছোৱালীখিনিক পঢ়োৱাৰ ব্যৱস্থা এটা কৰিবি। সেই কথাটো মই শিৰত বান্ধি লৈ ৰাইজক সহায় সহযোগ লৈ, ৰাইজৰ দিহা পৰামৰ্শ লৈ এই কামটো কৰিবলৈ আগবাঢ়িছিলোঁ আৰু চৰকাৰৰ দৃষ্টিত নিশ্চয়কৈ পৰিছিল। এটাই কথা মনত পৰে, যিহেতু ছাত্ৰ ছাত্ৰীসকলক মই হৃদয়ত স্থান দিছিলোঁ। তেওঁলোকক হয়তো কোনোবাই অতিৰিক্ত কৰা বুলি ক'ব, কিন্তু মোৰ মনত পৰে পুৱাৰ ভাগত ওলাই যাওঁ আৰু সন্ধিয়া ভাগত মই এই বিদ্যালয়খন এৰি যাওঁ। তেতিয়া ইয়াৰে স্থানীয় বহু ৰাইজেও আমাক কয় যে সময় হৈছে তুমি যোৱাগৈ। অৰ্থাৎ মোৰ ঘৰটো এতিয়া বৰ্তমান 1993 পৰা মই চিলাপথাৰত থাকোঁ। তেতিয়া তেখেতলোকে মোক দিহা পৰামৰ্শ দিয়ে, নহয় সন্ধিয়া হৈছে তুমি যোৱাগৈ, এনেধৰণে কোৱাও মোৰ মনত আছে। তেখেতসকলৰ সেই কথাবিলাক মোৰ কাৰণে আশীৰ্বাদ হৈছিল। আমি অতি দুখেৰে হ'লেও আমি বহুত দুখ কষ্টৰ মাজেৰে তেখেতক বিদায় সম্বৰ্ধনা জনাইছোঁ। আন্তৰিকভাৱে আমি দুৰ্বল হৈছোঁ, যিহেতু আমাৰ বিদ্যালয়ৰ বাকী শিক্ষকসকল অভিভাৱকহীনৰ নিচিনা আমি কাম কৰিব লগা হৈছে। যিহেতু তেখেতৰ ছত্ৰ ছায়াতে আমি বিদ্যালয়ৰ প্ৰতিজন শিক্ষকে কামবিলাক আগবঢ়াই নিছিলোঁ। প্ৰতিটো কামতে দিহা পৰামৰ্শ, প্ৰতিটো কামতে সুশৃংখলিতভাৱে তেখেতে যেনেধৰণে কামবিলাক আগবঢ়াই নিয়ে, তেখেতক আমি অনুকৰণ কৰিব নোৱাৰিলেও কিন্তু অনুকৰণ কৰিছোঁ। আমি তেখেতৰ ওচৰত চিৰদিন আমি ঋণী হৈ ৰম। তেখেতৰ যি চিন্তা চৰ্চা অকল বিদ্যালয়ৰ ভিতৰতে নহয়, আমাৰ অঞ্চলবাসী ৰাইজেও তেখেতক পাহৰিব নোৱাৰিব বুলি আমি ভাবিছোঁ। যিহেতু অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ ওচৰ চুবুৰীয়া, আমাৰ চিলাপথাৰ অঞ্চলস্থ ৰাইজ সকলোৰে কাৰণে যিখিনি কৰ্ম কৰি গৈছে, আমি তেখেতক অকৃত্ৰিমভাৱে আমি প্ৰশংসা কৰিব লাগিব।